মোটর শ্রমিক সন্থাত আমাৰ টেম্পু ই-ৰিক্সা শ্ৰমিক সন্থাই আমাৰ যিটো বুল্লুত আপোনাৰ মেইন চকত যিটো ষ্টেণ্ড আছিল পুৰণা ষ্টেণ্ড আছিল সেই ষ্টেণ্ডৰ পৰা আমাৰ যান বাহন বহুত ভিৰ হয় কাৰণে গাড়ী মটৰ বহুত ভিৰ হয় কাৰণে তাৰে পৰা বুল্লুত চাৰিআলিলৈকে আমি ট্ৰেন্সফাৰ কৰি আনিছোঁ ইয়াতে যাতে আমাৰ কোনো এক্সিডেণ্ট বা হেৰিৰ কাৰণে হেৰি নহয় কাৰণে আমি ইয়াতে বুল্লুত চাৰিআলিত ট্ৰেন্সফাৰ কৰি আনিছোঁ। আপোনালোকৰ যি মানে পুৰণা ষ্টেণ্ড আছিল হয় বজাৰৰ সন্মুখত হয় এই ই ৰিক্সা টেম্পো যিটো ষ্টেণ্ড আছিল সেইটো মানে আমাৰ এই বুল্লুত চাৰিআলি মানে শিমলুতলৈকে হস্তান্তৰ কৰা হৈছে হয় তাত আপোনালোকে প্ৰশাসনৰ সহায় এতিয়া সেই বিষয়ে আমি আৰক্ষী প্ৰশাসনৰ সহায় বিচাৰিছোঁ যাতে আমাৰ ভৱিষ্যতলৈকে ইয়াতে থাকে গতিকে তাৰ কাৰণে আমি সমূহ ৰাইজক এইটো বিনম্ৰ অনুৰোধ কৰিছোঁ বা ড্ৰাইভাৰ সন্থাক আমি অনুৰোধ কৰিছোঁ যাতে মেইন হেৰিত আপোনালোকে ষ্টেণ্ড নকৰি বুল্লুত চাৰিআলিলৈকে আহি ষ্টেণ্ড কৰে যেন। নমস্কাৰ, আপোনালোকৰ নিউজৰ জ্ঞাতাৰ্থে মই জনাব বিচাৰোঁ যে আমাৰ ই ৰিক্সা আৰু টেম্পু ষ্টেণ্ডটো বজাৰৰ মাজত আছিলে আৰু এই টেম্পু ষ্টেণ্ড আৰু ই ৰিক্সাৰ এটা অসুবিধাৰ কাৰণে ৰাস্তাত অহা যোৱা গাড়ীখিনিয়ে মানে সুবিধামতে তেওঁলোকে যাব নোৱাৰে আহিব নোৱাৰে মানে যিকোনো মুহূৰ্তত তাতে ভিৰ বা জাম হৈ যায়। সেই বস্তুটোৰ ওপৰত আমি দৃষ্টিপাত কৰি আমি উমতীয়া হিচাপত আমি ই ৰিক্সা আৰু টেম্পু ড্ৰাইভাৰকেইজনৰ লগত এটা আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে আমি যদি তাৰ পৰা ই ৰিক্সা আৰু টেম্পু ষ্টেণ্ডটো যদি আমি এটা নিট এণ্ড ক্লিন এটা চাফা এটা আহল বহল জেগাত যদি এওঁলোকক সুবিধা এটা দিব পাৰোঁ বা এওঁলোকে যদি সুবিধাটো লয় আৰু এই সুবিধা মৰ্মে কি হ'ব বৃহৎ অঞ্চলটোৰ এটা সুবিধা হ'ব, কোনো ধৰণৰ এক্সিডেণ্ট বা কোনো এটা দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা নহয়। আৰু সেই কথাটোৰ ওপৰত আমি মানে গুৰুত্ব দি আজি আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আমাৰ যিসকল ই ৰিক্সাৰ চালক আৰু যিসকল টেম্পু চালক তেওঁলোকে যাতে আমাৰ এই চাৰিআলিখনত বা চৰাবুৰীত যোৱা গাড়ীখিনি চৰাবুৰী ছাইডত ৰাখিব পাৰিব বা হয়তো দক্ষিণীয়া কুঁৱাৰপুৰত যোৱা গাড়ীখিনিয়ে মানে পূব ছাইডত শিমলুৰ তলত এইটো ছাইডত ৰাখিব পাৰিব নিজৰ ডিচিপ্লিন বজাই ৰাখি আৰু বাকী চৰাবুৰীখিনিয়েও মানে চৰাবুৰীৰ ছাইডত ৰাখি ধুনীয়া এটা মানে এটা সুন্দৰ শৃংখলা বজাই ৰাখি যাতে তেওঁলোকৰ গাড়ীখিনি ষ্টেণ্ড কৰে আৰু এই ষ্টেণ্ডৰ সপক্ষে মই সম্পূৰ্ণভাৱে একমত আৰু মই অনুৰোধ কৰিম যে আমাৰ প্ৰশাসনে যাতে আমাৰ এই টেম্পু চালক বা ই চালকৰ মানে সন্থাটোক সম্পূৰ্ণভাৱে সহায় আৰু সহযোগিতা কৰে। ধন্যবাদ। আমি দেখিব পাইছোঁ মানে দেখিছোঁ যে বুল্লুত বজাৰৰ দলঙৰ ওপৰৰ পৰাই মানে বুল্লুত বজাৰৰ সন্মুখলৈকে মানে বহুত যান জঁটৰ সৃষ্টি হৈছে। ড্ৰাইভাৰসকলক কি ক'ব? হয়, নিশ্চয় কৈছে আপুনি যে তেওঁলোকে মানে যিকোনো মুহূৰ্তত গাড়ী এখন মানে ৰখাৰ যিহেতু জেগা নাই, ছাইডত বামটো একদম সৰু, ছাইড বাম নাই, দুয়োটা ছাইডত ছাইড বাম নাই, তাৰোপৰি কি কৰে মেইন ৰাস্তাৰ ওপৰতে তেওঁলোকে কি কৰে বিভিন্ন ধৰণৰ দোকান পোহাৰ লগাই থৈ দিয়ে আৰু যাৰ কাৰণে গাড়ীখিনি শুদ্ধভাৱে ৰাখিব নোৱাৰে আৰু বহুত ধৰণৰ তাতে এক্সিডেণ্টো হৈছে বা দুৰ্ঘটনাও হৈছে। গতিকে মই সেইকাৰণে সকলোকে মই ই ৰিক্সা চালক আৰু টেম্পু চালকক মই অনুৰোধ কৰিম তেওঁলোকে যাতে মেইন ৰাস্তাত তেওঁলোকে গাড়ীটো ৰাখি মানে যাতায়াতৰ মানে মেইন ৰাস্তাৰ মেইন গাড়ীখিনিক যাতে নলবাৰীৰ পৰা গুৱাহাটী অভিমুখে অহা গাড়ীখিনি বা গুৱাহাটীৰ পৰা নলবাৰীলৈ যোৱা অভিমুখে গাড়ীখিনি যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় বা কোনো ধৰণৰ যাতে দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা নহয় তাৰ কাৰণে মই তেখেতসকলক মই আপোনালোকৰ ক্ষেত্ৰতে আকৌ মই ক'ব বিচাৰিছোঁ যে তেওঁলোকে যাতে সুস্থ এটা পৰিৱেশ লৈ তেওঁলোকৰ গাড়ীখিনি শিমলুতল চাৰিআলিত যাতে ষ্টাৰ্ট কৰে।